মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ পঞ্চম শ্ৰেণীৰ ইংৰাজীৰ পাঠ্যপুথিত থকা লেচন 3 বাৰ্ড টকৰ 16 নম্বৰ এক্টিভিটিছৰ পৰা ষ্টাৰ্ট কৰিম। আগৰ ভিডিঅ'টিত পাৰ্ট 1 আৰু পাৰ্ট 2 ইতিমধ্যে হৈ গৈছে। আজি পাৰ্ট 3 বনাম। আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই, ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, চাই ল'ব পাৰিবা। 16 নম্বৰ এক্টিভিটি চাবা। লেটছ ৰিড দ্য ফলোইং ৱৰ্ডছ এলাউড ইন কলম বি when এজ combines with as it makes a new sound. আহা আমি এই শব্দবোৰ জোৰেৰে পঢ়ো। কলম এ আৰু বি দিয়া আছে। কলম বিত এছৰ লগত এইচ মিলাই দিলে এটা নতুন চাউণ্ড হয়। এইটো চি মানে সাগৰক বুজাব, আৰু এইটো চি মানে তাইক বুজাব। এইটো চিং মানে চহী বুজাব। এইটো চাইন মানে জিলিকি উঠা। এইটো চিপ মানে চুপি চুপি খোৱা। এইটো চিপ মানে জাহাজ। এইটো চুট মানে কলা চাই বা আলান্দু। এইটো চুট মানে গুলি মৰা। 17 নম্বৰ এক্টিভিটি চাবা। Here is a message Rimpy has written to Ricky on her mobile. এটা মেছেজ আছে, ৰিম্পীয়ে লিখিছে ৰিকিলৈ, তাই মোবাইলত লিখিছে। আহা আমি পঢ়ো। লিখিছে, Rimpy is telling Ricky about her plans for tomorrow. ৰিম্পীয়ে তাইৰ অহাকালিৰ পৰিভ্ৰমৰ কথা ৰিকিক কৈ আছে। She is writing about what they will be doing during their holidays. তাই বন্ধৰ দিনত কি কৰিব সেই বিষয়ে লিখি আছে। Let's read a few more sentences which talk about an action that is likely to take place later on or in the future. এনে কিছুমান বাক্য লিখোৱা হা যিবোৰে পিছত বা ভৱিষ্যতে কাম কৰা বিষয়ে বুজায়। We use will, shall to describe such actions. আমি তেনেধৰণৰ কাম বুজাবলৈ will বা shall ব্যৱহাৰ কৰোঁ। এই নম্বৰটো চাবা। I will go to school tomorrow. মই অহাকালি স্কুললৈ যাম। এতিয়ালৈকে স্কুললৈ যোৱা নাই, সেইকাৰণে will ব্যৱহাৰ কৰিছে। বি নম্বৰটো চাবা। I shall visit the zoo next Sunday. অহা চানডে মই চিৰিয়াখানালৈ যাম। এতিয়ালৈকে যোৱা নাই, সেইকাৰণে shall ব্যৱহাৰ কৰিছে। চি নম্বৰ। Rina will come to our home. অহা সপ্তাহত ৰীনাই আমাৰ ঘৰলৈ আহিব, সেইকাৰণে will ব্যৱহাৰ কৰিছে। 3 নম্বৰ চাবা। We will sing a chorus on our school annual day. আমি সকলোৱে মিলি এটা গীত গাম
স্কুলত বাৰ্ষিক দিনত 18 নম্বৰ এক্টিভিটি চাবা টুমৰো ইজ উইকলি market at Behorbari. Robin and his father will go there to sell vegetable. Let's read what Robin is planning for tomorrow. অহাকালি বেহৰবাৰীত সাপ্তাহিক বজাৰ আছে। ৰবিন আৰু তাৰ দেউতাকে শাক-পাচলি বেচিবলৈ তালৈ যাব। ৰবিনে কি পৰিকল্পনা কৰিছে পঢ়ো আহা। এইখিনি তোমালোক পঢ়ি ল'বা, ঠিক আছে। 19 নম্বৰ এক্টিভিটি চাবা rewrite the following sentences using will or shall. ইয়াত কৈছে যে will আৰু shall ব্যৱহাৰ কৰি বাক্যবোৰ পুনৰাই লিখা। A number, we sell our vegetables at the weekly market. B number 2, we take our vegetable in our van. C number, it takes an hour to reach the market. D number, my friend also come to the weekly market. E number, I buy toys for my sister. ইয়াৰ প্ৰশ্ন উত্তৰবোৰ মই লিখি দি আছোঁ, ভালদৰে চাই লিখিবা। A number answer, we will sell our vegetable at the weekly market. B number answer, we will take our vegetable in our van. C number, it will take an hour to reach the market. D number, my friend will also come to the weekly market. E number, I shall buy toys for my sister. ঠিক আছে, এইখিনি লিখি দিবা। 20 নম্বৰ চাবা let's talk. আহা আমি কথা পাতো। Look at the picture below and imagine what is going on. Sit in pairs and ask your friend a question, and she will say the answer by looking at the picture. One is done for you as an example. তোমালোকৰ কাৰণে কৰি দিয়া আছে A আৰু B. Student A, why is the girl happy? B number, she is happy because she is wearing a beautiful frock. প্ৰশ্নটোত কি কৈছে যে তলৰ ছবিবোৰ চোৱা, কি হৈ আছে ভাবা। জৰা লগাই বহা আৰু তোমাৰ বন্ধুবোৰক এটা প্ৰশ্ন কৰা আৰু সি বা তাই ছবিবোৰ চাই উত্তৰবোৰ ক'ব। উদাহৰণস্বৰূপে এটা কৰি দিয়া আছে, ঠিক আছে। ইয়াৰে কুৱেশ্যন আৰু এনচাৰবোৰ মই কৰি দি আছোঁ, তোমালোকে চাই লিখিবা। কুৱেশ্যন, what are the children doing? Answer, the children are coming for school. Here question, what are the birds are doing? Answer, the birds are making hole. Here question, why is the boy crying? Crying মানে কান্দি থকা। Answer, he is crying because his toy car has broken. Here question, what are the boys doing? Answer, the boys are playing basketball. ঠিক আছে, এইখিনি চাই ভালদৰে লিখি ল'বা। 21 নম্বৰ চাবা let's talk, discuss in pairs the difference
between the pictures and make a list of the differences. ছবি দুটাৰ পাৰ্থক্যবোৰ আলোচনা কৰা আৰু পাৰ্থক্যবোৰৰ এখন সূচী বনোৱা। তলত চাবা, now tell a story to your friend based on the pictures. You may use the following word and phrases while telling the story. এতিয়া ছবিবোৰৰ ওপৰত ভিত্তি কৰি তোমাৰ বন্ধুক এটা সাধু কোৱা। সাধুটো কওঁতে তলৰ শব্দবোৰ ব্যৱহাৰ কৰিবা। যিটো মানে তোমাৰ বন্ধুক সাধু এটা ক'ব দিবা, সেইবোৰ যাতে এই তলৰ শব্দবোৰৰ লগত যাতে মিলে, তেনেকুৱা সাধু ক'বলৈ দিবা। মই লিখি দিছোঁ, তোমালোক চাই চাই লিখিবা। ইয়াৰ এনচাৰটো এইখিনি লিখি ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা। তোমালোকৰ ফ্ৰেণ্ডৰ মাজত বা বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা। মোৰ চেনেলটিত যদি প্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা আৰু অল নটিফিকেশ্যনটো অন কৰি ল'বা। নতুন নতুন ভিডিঅ'বোৰ আগতীয়াকৈ চাই থাকিব পাৰিবা।